জাজৰিবাসী কন্দুৱাই অজান দেশলৈ গ'লগৈ শিক্ষাবিদ লক্ষীৰাম বৰা। নগাঁও জাজৰি বগৰীগুৰি বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ লক্ষীৰাম বৰাৰ আজি দিনৰ 12:30 নিজা বাসভৱনত পৰলোক ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 88 বছৰ। ব্ৰিটিছৰ আমোলৰে 1904 চনত স্থাপিত জাজৰি সংযুক্ত মজলীয়া বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে তেতিয়াৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ বৰাই পিছত নগাঁও মহাবিদ্যালয়ৰ পৰা IA আৰু স্নাতক উত্তীৰ্ণ হৈ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1961 চনত সহ শিক্ষক হিচাপে চাকৰি জীৱনৰ পাতনি মেলে। অতিকে মৰমীয়াল ৰসিক লক্ষীৰাম বৰা আছিল ছাত্ৰ ছাত্ৰীসকলৰ অতিকে প্ৰিয় শিক্ষাগুৰু। দীৰ্ঘদিন ধৰি জাজৰিৰ নিজা বাসভৱনতেই বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বৰাই আজি সকলোকে শোকসাগৰত পেলাই পৰলোক গমন কৰে। মৃত্যুৰ সময়ত পত্নী, তেওঁৰ দুজন পুত্ৰ, বোৱাৰী, দুগৰাকী কন্যা, জোঁৱাই, নাতি নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। তেখেতৰ বিয়োগত বৃহত্তৰ জাজৰি অঞ্চলত গভীৰ শোকৰ ছাপ পৰিছে। জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জাজৰি শতদল শাখা সাহিত্য সভা, জাজৰি প্ৰেছ ক্লাব, দক্ষিণ জাজৰি সাংস্কৃতিক গোষ্ঠীকে ধৰি বিভিন্ন অনুষ্ঠানে তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। বটদ্ৰৱাৰ পৰা মেহেদী জামানৰ ৰিপৰ্ট, টাইমছ অসম 24। এটা বৃহৎ ক্ষতি লক্ষীৰাম বৰা ছাৰৰ ইতিমধ্যে বিয়োগ ঘটিছে। লক্ষীৰাম বৰা ছাৰ আমাৰ এই বৃহত্তৰ জাজৰি অঞ্চলত ছাৰৰ যথেষ্ট অৱদান আছে শিক্ষাৰ ক্ষেত্ৰত। আৰু ছাৰে যিখিনি তেখেতৰ জীৱিত অৱস্থাত যিখিনি তেখেতে আমাৰ জাজৰি অঞ্চললৈ যি অৱদান আগবঢ়াই গৈছিল সেইখিনি আমাৰ সদায় মনত থাকিব। আৰু জাজৰি অঞ্চলৰ বিশেষকৈ আমি ত্ৰিমূৰ্তি বুলি ক'ব পাৰোঁ। স্বৰ্গীয় লক্ষীৰাম বৰা ছাৰ, দেৱেন শইকীয়া ছাৰ আৰু হেমচন্দ্ৰ তামুলী ছাৰ, তিনিওগৰাকীয়ে একে শৈশৱৰ পৰা তেখেতসকলে একেলগে শিক্ষা গ্ৰহণ কৰি একেখন স্কুলৰ পৰাই তেখেতসকলে কৰ্মজীৱন আৰম্ভ কৰিছিল। আৰু সেই একেখন জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই তেখেতসকলে অৱসৰ গ্ৰহণ কৰিছিল। তাৰ ভিতৰত দেৱেন শইকীয়া ছাৰ আৰু হেমচন্দ্ৰ তামুলী ছাৰ বৰ্তমান জীৱিত আছে যদিও আজি আমাৰ লক্ষীৰাম বৰা ছাৰ ইহলীলা সম্বৰণ কৰিছে। আৰু তেখেতৰ মৃত্যুত আমাৰ বৃহত্তৰ জাজৰি অঞ্চলত গভীৰ শোকৰ ছাপ পৰিছে। আহিলা মোৰ দেউতা আজি 12:30 বজাত পৰলোকপ্ৰাপ্তি হৈছে। 1938 চনৰ এপ্ৰিল মাহত মোৰ দেউতাৰ জন্ম হৈছিলে। 1961ত জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাকৰিত যোগদান কৰিছিলে আৰু তেখেতে 10 বছৰকাল উপাধ্যক্ষ পদত আছিলে। তাৰপিছত দেউতা 1997 চনৰ 30 নৱেম্বৰত দেউতা ৰিটায়াৰ হৈছিলে। তাৰপিছত দেউতা 10 বছৰ SMDC সভাপতি হৈ আছিলে। ইয়াৰ উপৰিও দেউতাই জাজৰি বেলতলৰ যিখন শংকৰদেৱ শিশু নিকেতন আছিলে তাৰ প্ৰধান আচাৰ্য হৈ আছিলে। ইয়াৰ উপৰিও শংকৰ সংঘৰ বিভিন্ন কামত মোৰ দেউতা নিয়োজিত হৈ আছিলে। জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত দেউতাৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছিলে। তেতিয়া বিদ্যালয়খন বনাওঁতেও আমাৰ দেউতাৰ লগতে হেমচন্দ্ৰ তামুলী, দেৱেন্দ্ৰনাথ শইকীয়া তিনিওজন বন্ধু আছিলে। তুমি পাইছা এলুমিনি মিটতো তিনিওজন একেলগে তুমি দেখা পাইছিলা। তেওঁলোকে বহুতখিনি অৱদান আগবঢ়াই থৈ গৈছে। দেউতাৰ গা ইমান বেয়া নাছিলে, জ্বৰ আছিলে। জ্বৰৰ পিছতে দেউতাৰ অকণ কফ হৈছিলে। কালি আমি আহি চাই গৈছিলোঁ, ভালেই আছিলে। আজি 12:15লৈকে দেউতা বাৰাণ্ডাতে বহি আছিলে। ঠিক 12:30 বজাত মোৰ স্কুললৈ ফোন আহিছিলে, দেউতাৰ গাটো বেছি বেয়া লাগিছে বুলি। মই আহি আৰু দেউতাক পোৱা নাই। কিমান সময়ত নিশ্বাস ত্যাগ কৰিলে? দেউতা মই আহি পাওঁতে 12:30 বাজিছে। 12:20, 12:30 ভিতৰতে ঢুকাইছে। আমি কনফাৰ্ম হ'ব পৰা নাছিলোঁ। মেডিকেলৰ মানুহে আহি কনফাৰ্ম কৰি দিছে 12:30 বজাত। শিক্ষক তথা ৰতিকান্ত বৰা মৃত্যু হ'ল। তেওঁ সময়ত আমাৰ জাজৰি হাইস্কুল আছিল নাম তেতিয়া
1950 চনৰ পিছতেই জাজৰি হাইস্কুলত শিক্ষকতা কৰিছিল আৰু সেই শিক্ষকতা কৰি তেখেতে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় হোৱাৰ পিছত তেখেত ভাইচ প্ৰিন্সিপাল হৈ ৰিটায়াৰ হৈছিল আৰু তেখেতে স্কুলীয়া জীৱনত যিখিনি ছাত্ৰ ছাত্ৰীক পঢ়াইছিল তেখেতৰ দৰে শিক্ষাগুৰু আজিলৈকে আমি পোৱা নাই। তেখেতে খুব মৰম কৰে, কাৰোবাক মাৰিবলগীয়া হ'লে বেটটো ওপৰলৈ দাঙে, কিন্তু মাওঁতে লাহেকৈ আচাৰিডাল তেখেতে লগাইহে দিয়ে। তেখেতৰ মৃত্যুৰ পিছত আমি ভাবোঁ বা আমি পাইছোঁ যে তেখেতৰ এটা বেয়া গুণো কোনো মানুহে ক'ব নোৱাৰিব, ইমানেই তেখেত সৎ মানুহ আছিল। ৰিটায়াৰ হোৱাৰ পিছতো তেখেতে জাতীয় বিদ্যালয়ত কিছু বছৰ চাকৰি কৰিছিল। তাতো তেখেতক ছাত্ৰ ছাত্ৰীসকলে শলাগ লৈছিল। শেষলৈ তেখেতৰ অলপ অসুস্থতাৰ কাৰণে তেখেতে ঘৰতেই বাকী কালছোৱা তেখেতে তেখেতক চিকিৎসা কৰি তেখেতক আদৰ কৰি ৰাখিছিল। তেখেতৰ গুণ ক'বলৈ গ'লে কোনো বেয়া গুণেই তেখেতৰ নাছিল জীৱনত। আমাৰ এই অঞ্চলৰ ভিতৰত আজি তেখেতৰ মৃত্যুত হয়তো মানুহৰ মৃত্যুৰ পিছত কোনোবাই ভাল বেয়া কথা কয়, কিন্তু এখেতৰ কোনো বেয়া বিষয় কথা ক'বলৈ কাৰো শক্তি নহয়। তেখেত এজন আমাৰ সৎ গুৰু আছিল, ভাল শিক্ষা গুৰু আছিল, গতিকে তেখেতক আমি আজীৱন পাহৰিব নোৱাৰিম। আমাৰ জাজৰি যিখন সংযুক্ত মজলীয়া বিদ্যালয় আছিলে, আমি কানাই মই একেলগে পঢ়া, মোৰ দেউতাহঁতেও তাতে পঢ়া। হেমচন্দ্ৰ তামুলী ছাৰ, লক্ষী বৰ্তা বুলি মাতোঁ, আৰু মোৰ দেউতা দেৱেন শইকীয়া ছাৰ। তেখেতসকলে MV স্কুলতে শৈক্ষিক জীৱন ক শ্ৰেণীৰ পৰা আৰম্ভ কৰি পেলাই জাজৰি হাইস্কুলতে শৈক্ষিক জীৱন সম্পূৰ্ণ কৰি পেলাই নগাঁও কলেজতে তেখেতসকলে BA আৰু BSc কমপ্লিট কৰি তাৰপাছতে কৰ্মজীৱনৰ সূত্ৰে ভাগ ভাগ হৈছিলে। 1960 চনত মোৰ দেউতা দেৱেন্দ্ৰনাথ শইকীয়া জাজৰি হায়াৰ ছেকেণ্ডেৰীত জইন কৰিছিলে। তাৰপাছতে 61 চনত লক্ষীৰাম বৰা মোৰ বৰ্তাই জইন কৰিছিলে। 63 চনত হেমচন্দ্ৰ তামুলী ছাৰে জইন কৰিছিলে, আৰু তেখেতকেইজনো খুব কম ব্যৱধানতে একেলগে অৱসৰ গ্ৰহণ কৰিছে। তো এইটো মোৰ পিতৃতুল্য তেখেত, আৰু তেখেতৰ মৃত্যুৱে আমাক সকলোকে গভীৰ দুখ দিছে। আশা কৰিছোঁ তেখেতৰ আত্মাই সদ্গতি লাভ কৰক আৰু তেখেতে ভালে থাকক, য'তেই থাকে তেখেত ভালে থাকক। তেওঁ কি হৈছিলে? তেখেতৰ তেনেকুৱা ধৰণৰ প্ৰব্লেম নাছিলে, তেখেতৰ অলপ এটা মেজৰ এক্সিডেণ্ট এটা হৈছিলে, টেম্পুৰ পৰা অটৰ পৰা পৰি পেলাই। অপাৰেশ্যন দুটা, তেখেতৰ মেজৰ অপাৰেশ্যন দুটা হৈছিলে, ব্ৰেইনৰ অপাৰেশ্যন হৈছিলে। হোৱাৰ পিছত তেখেতৰ অলপ সুস্থ হ'ল যদিও পৰ্যায়ক্ৰমে তেখেতৰ মেমৰিটো অলপ লষ্ট হোৱাৰ নিচিনা, হেৰাই যোৱাৰ নিচিনা হ'ল। হোৱাৰ পিছতে কিন্তু মৃত্যুৰ আগমুহূৰ্তলৈকে তেখেতে তেনেকুৱা ধৰণৰ কোনো মেজৰ কিবা প্ৰব্লেম, তেনেকুৱা বাৰ্ধক্যজনিত কাৰণেহে হৈছে, কোনো তেনেকুৱা জটিল ৰোগত তেনেকুৱা আক্ৰান্ত হৈ থকা নাছিলে। কিমান সময়ত শেষ নিশ্বাস ত্যাগ কৰিলে? তেখেতে কানাই 12:30 হয়।